নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা 45 জনকৈ যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ দুৰ্ঘটনাত পতিত হৈছে আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 15 জন লোকৰ পুৱাই ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে 45 জনীয়া বনভোজকাৰী দলৰ বাহন দেৰগাঁৱৰ বালিজানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু থিতাতে নিহত হয় 15 জনৰ অধিক যাত্ৰী আৰু সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে 10 জনৰ অধিক লোকক গোলাঘাটৰ হালিকিহাট বসা ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়া টিলিঙা মন্দিৰলৈ গৈ থকা অৱস্থাত এই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় বাছখন আৰু দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ হৈছে AS01 PS 0648 আৰু বাছখনৰ নম্বৰ হৈছে AS02 AC 5383 পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ আশ্বাসত প্ৰতিবাদ সামৰিলে ট্ৰাক চালকসকলে আজি উভতিব কামলৈ অৱশেষত বিৰম্বনা আঁতৰিল দেশজুৰি বিগত কিছুদিন ধৰি চলি থকা ট্ৰাক চালকসকলৰ প্ৰতিবাদৰ অন্ত পৰিল সংশোধিত হিট এণ্ড ৰান আইন সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে আশ্বাস দিয়াৰ পিছতেই ট্ৰাক চালকসকলে প্ৰতিবাদ সামৰিলে জানিব পৰা মতে কেন্দ্ৰৰ সৈতে দীঘলীয়া আলোচনা আৰু কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাৰ আশ্বাসৰ অন্তত নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছে এই প্ৰতিবাদ উঠাই লোৱাৰ কথা ঘোষণা কৰিছে আজিৰে পৰা সকলো ট্ৰাক চালকক কাম আৰম্ভ কৰিবলৈ কোৱা হৈছে নতুন বছৰৰ আৰম্ভণিৰে পৰা বিভিন্ন ৰাজ্যৰ ট্ৰাক চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে হিট এণ্ড ৰানৰ ক্ষেত্ৰত সৰ্বোচ্চ শাস্তি 2 বছৰৰ পৰা 10 বছৰলৈকে বৃদ্ধি কৰাৰ বাবে ইয়াৰ প্ৰতিবাদত ট্ৰাক চালকসকলে ৰাজপথলৈ ওলাই আহে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ দীঘলীয়া শাৰী দেখা যায় ইপিনে ট্ৰাক চালকৰ এই প্ৰতিবাদৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানো প্ৰভাৱিত হৈছে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তৎপৰতা অৱলম্বন কৰে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই মঙলবাৰে কয় যে অল ইণ্ডিয়া মটৰ ট্ৰেন্সপৰ্টৰ প্ৰতিনিধিৰ সৈতে আমি কথা পাতিছোঁ চৰকাৰে সকলোকে জনাব বিচাৰিছে যে এই নতুন আইনখন এতিয়াও কাৰ্যকৰী হোৱা নাই ভাৰতীয় দণ্ডবিধিৰ 106/2 ধাৰা কাৰ্যকৰী কৰাৰ পূৰ্বে আমি সৰ্বভাৰতীয় পৰিবহণ কংগ্ৰেছৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰিম আৰু তাৰ পিছত সিদ্ধান্ত লোৱা হ'ব আনহাতে কেন্দ্ৰৰ আশ্বাসৰ পাছত অল ইণ্ডিয়া মটৰ ট্ৰেন্সপৰ্টৰ কোৰ কমিটিৰ অধ্যক্ষ বাল মালকিতেও কয় যে নতুন আইনখন এতিয়াও কাৰ্যকৰী হোৱা নাই তেওঁলোকৰ সৈতে আলোচনাৰ অন্ততহে সিদ্ধান্ত লোৱা হ'ব গতিকে তেওঁলোকে এই প্ৰতিবাদ উঠাই লৈছে পৰৱৰ্তী খবৰ দেৰগাঁৱৰ শোকাবহ পথ দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ টুইট নিহতৰ পৰিয়ালক 2 লাখ টকাৰ আৰ্থিক সাহায্য দিব প্ৰধানমন্ত্ৰী মোদীয়ে লগতে এই দুৰ্ঘটনাত আহতসকলক 50,000 টকাৰ আৰ্থিক সাহায্য দিব মোদী চৰকাৰে গোলাঘাটৰ দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ টুইট এই দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ আৰু নিহতৰ পৰিয়ালক 2 লাখ টকাৰ আৰ্থিক সাহায্য দিব মোদী চৰকাৰে লগতে আহতসকলক 50,000 টকাৰ আৰ্থিক সাহায্য দিব প্ৰধানমন্ত্ৰী মোদীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ'ব এই আৰ্থিক সাহায্য বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ ডাঙৰ ঘোষণা আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত কাৰ্যকৰী হ'ব কা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে কাৰ ধাৰা কাৰ জৰিয়তে নাগৰিকত্বৰ বাবে অনলাইনত কৰিব পাৰিব আবেদন বাংলাদেশ পাকিস্তান আফগানিস্তানৰ হিন্দুকে ধৰি 6টা সংখ্যালঘু জনগোষ্ঠীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে নাগৰিকত্ব সংশোধনী আইনখন অনা হৈছিল সংসদৰ অনুমোদন সাপেক্ষে 2019 চনত প্ৰণয়ন কৰা হৈছিল এই আইনখন কিন্তু এই আইনৰ নিয়মাৱলী ইমান দিনে প্ৰস্তুত হোৱা নাছিল কিন্তু এইবাৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে কা সম্পৰ্কীয় নিয়ম প্ৰণয়ন কৰা হৈছে এই পৰিস্থিতিত লোকসভা নিৰ্বাচনৰ পূৰ্বে ইয়াক কাৰ্যকৰী কৰা হ'ব বাতৰি অনুসৰি নাম প্ৰকাশত অনিচ্ছুক কৰিব নিবিচৰা এগৰাকী চৰকাৰী জ্যেষ্ঠ বিষয়াই জনাইছে যে
কাৰ অধীনত নাগৰিকত্বৰ বাবে অনলাইন যোগে আবেদন কৰিব পৰা যাব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত ব্যৱস্থা কৰিছে। ইয়াৰ পূৰ্বে বিগত 4 বছৰে কেন্দ্ৰীয় চৰকাৰে কাক লৈ সহকা পিছলা কৰি আহিছে। কোভিডৰ পূৰ্বে সমগ্ৰ দেশতে কা বিৰোধী আন্দোলন আৰম্ভ হৈছিল। এই পৰিস্থিতিত আইনখন কাৰ্যকৰী আছিল যদিও বলবৎ কৰা হোৱা নাছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰিছিল যে কোভিড শেষ হোৱাৰ পিছতে কাৰ নিয়ম প্ৰণয়ন কৰি কাৰ্যকৰী কৰা হ'ব। ইপিনে দ্য টাইমছ অফ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি এগৰাকী চৰকাৰী জ্যেষ্ঠ বিষয়াই জনাইছে যে লোকসভা নিৰ্বাচনৰ বহু আগতেই কেন্দ্ৰীয় চৰকাৰে কা কাৰ্যকৰী কৰিবলৈ অধিসূচনা জাৰি কৰিবলৈ ওলাইছে। আমোলাগৰাকীয়ে লগতে জনায় যে ইতিমধ্যে নিয়মাৱলী প্ৰস্তুত কৰা হৈছে আৰু অনলাইন পৰ্টেলো প্ৰস্তুত কৰা হৈছে। এই সমগ্ৰ প্ৰক্ৰিয়া অনলাইন যোগে কৰা হ'ব। তাত আবেদনকাৰীয়ে নথিপত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰা বছৰটোহে উল্লেখ কৰিব লাগিব। তেওঁলোকৰ পৰা কোনো ধৰণৰ নথিপত্ৰ বিচৰা নহ'ব। আনহাতে ঘৰত বহিয়াই কোনো নথিপত্ৰ জমা নিদিয়াকৈ মোবাইলতে কাৰ বাবে আবেদন কৰিব পাৰিলেও সেই ব্যক্তিৰ দাবীৰ বিষয়টো সংশ্লিষ্ট জিলা প্ৰশাসনে চোৱা চিতা কৰিব। এনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জিলা প্ৰশাসনৰ সৈতে যোগাযোগ ৰাখিব। এক নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে আবেদন কৰাৰ নিয়ম থকাৰ বাবে ই স্বচ্ছ হ'ব বুলি আশা কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰৰ বাবে দান। কংগ্ৰেছে 2 সপ্তাহত সংগ্ৰহ কৰিলে 10 কোটি টকা। লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে আৰম্ভ কৰিছে ধন সংগ্ৰহ কাৰ্যসূচী। যোৱা 2 সপ্তাহত কংগ্ৰেছে ৰাষ্ট্ৰৰ বাবে দান শীৰ্ষক অভিযানৰ জৰিয়তে 10 কোটি টকা সংগ্ৰহ কৰে। মঙলবাৰে এই কথা জনাইছে কংগ্ৰেছে। 10 ডিচেম্বৰত কংগ্ৰেছে আৰম্ভ কৰিছিল এই অভিযান। কংগ্ৰেছৰ কোষাধ্যক্ষ অজয় মাকুনে কয় যে নতুন বছৰ নতুন সাফল্য। আমি মাত্ৰ 2 সপ্তাহত 10 কোটিতকৈও অধিক টকা সংগ্ৰহ কৰিছোঁ। 2024 চনৰ ওচৰ চাপি অহাৰ লগে লগে কংগ্ৰেছে দুটাকৈ সাফল্য লাভ কৰিছে। ইয়াৰে এটা হৈছে 138 বছৰ সেৱা উদযাপন আৰু ৰাষ্ট্ৰৰ বাবে 10 কোটি টকা সংগ্ৰহ। কংগ্ৰেছ নেতাগৰাকীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। লগতে যিসকলে এই পৰ্যন্ত দান কৰা নাই তেওঁলোকক দান কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে আৰ্থিক সংকটত ভুগিছে কংগ্ৰেছ, যাৰ বাবে সাধাৰণ ৰাইজৰ পৰা সংগ্ৰহ কৰিছে ধন। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত দেশত পুনৰ কৰোনাত আক্ৰান্ত হৈ 5জন লোকৰ মৃত্যু হৈছে। ভাৰতত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কৰোনা ভাইৰাছৰ সংক্ৰমণ। এই ভাইৰাছৰ ফলত বিগত 24 ঘণ্টাত 5গৰাকী লোকৰ মৃত্যু হৈছে। ক্ৰমান্বয়ে কৰোনা ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে হাস্পতালসমূহক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। বিগত 24 ঘণ্টাত দেশত নতুনকৈ 602গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে আৰু 5গৰাকী লোকৰ মৃত্যু হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ, যোগীৰ ৰাজ্যত নৃশংস কাণ্ড। এইবাৰ দলিত যুৱতীক ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰিলে আৰক্ষীয়ে। যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। খোদ আৰক্ষীৰ হাততে ধৰ্ষিতা হৈ প্ৰাণ হেৰুৱাইছে এগৰাকী দলিত যুৱতীয়ে। প্ৰকাশিত খবৰ অনুসৰি যোৱা 29 ডিচেম্বৰত অভিযুক্ত আৰক্ষী জোৱানজনৰ ভাড়াঘৰৰ চিলিঙত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উল্লেখ কৰা মতে যুৱতীগৰাকীয়ে ঘটনাৰ এদিন পূৰ্বে আগ্ৰাত নিয়োজিত কনিষ্টেবলজনৰ ভাড়াঘৰলৈ গৈছিল আৰু তেতিয়া আৰক্ষী কনিষ্টেবলগৰাকীয়ে 25 বৰ্ষীয় দলিত যুৱতীগৰাকীক প্ৰথমে ধৰ্ষণ কৰি পিছত ডিঙি চেপি হত্যা কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। ইতিমধ্যে অভিযুক্ত আৰক্ষী জোৱানজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ধৃত জোৱানজনক ৰাঘবেন্দ্ৰ সিং বুলি চিনাক্ত কৰা হৈছে। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সদৰি কৰা মতে ৰাঘবেন্দ্ৰ সিং ঝান্সীৰ বাসিন্দা আৰু বেলাংগঞ্জত ভাড়াঘৰত বাস কৰিছিল এই আৰক্ষী জোৱানজনে। পৰৱৰ্তী খবৰ, গৌতম আদানীক সকা দেশৰ উচ্চতম ন্যায়ালয়ৰ। SITৰ হাতত দিয়া নহয় হিন্ডেনবাৰ্গৰ গোচৰ। বুধবাৰে উচ্চতম ন্যায়ালয়ত গৌতম আদানী আৰু হিন্ডেনবাৰ্গ সম্পৰ্কে হোৱা এটা গোচৰৰ শুনানিত আদালতে গৌতম আদানীক সকা প্ৰদান কৰে। গোচৰৰ শুনানিত আদালতে সেবিৰ তদন্তক ন্যায্যতা প্ৰদান কৰি কয় যে সেবিক বিষয়টোৰ তদন্তৰ বাবে 3 মাহৰ সময় দিয়া হৈছে। উল্লেখযোগ্য যে যোৱা বছৰ নৱেম্বৰ মাহত আদালতে সংৰক্ষণ কৰি ৰখা নিজৰ সিদ্ধান্তৰ ভিত্তিত এই ৰায় প্ৰদান কৰে
আদানী আৰু হিন্ডেনবাৰ্গ গোচৰৰ ৰায়দান দিওঁতে মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ 3জনীয়া বিচাৰপীঠে কয় যে সেবিয়ে তদন্তত কোনো অনিয়ম কৰা নাই। সেবিক 24টা গোচৰৰ তদন্ত বিচৰা হৈছিল আৰু ইয়াৰে মাত্ৰ 2টা গোচৰৰ তদন্ত বাকী আছে। এই 2টা তদন্ত 3 মাহৰ ভিতৰত কৰি উলিয়াবলৈ সেবিক নিৰ্দেশ দিয়া হৈছে। আদালতৰ শুনানি গ্ৰহণ কৰি থাকোঁতে কোৱা হৈছে যে প্ৰায়োগিক ব্যৱস্থা নিৰ্দেশিত আইন প্ৰণয়নৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ সেবিৰ নিয়ন্ত্ৰণ ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ ক্ষমতা সীমিত। লগতে শুনানি গ্ৰহণ কৰি আদালতে কয় যে সেবিক নিজৰ নিয়ম বাতিল কৰিবলৈ নিৰ্দেশ দিয়াৰ কোনো বৈধ ভিত্তি নাই আৰু বৰ্তমানৰ নিয়মসমূহ প্ৰশ্নবোধক সংশোধনীৰ দ্বাৰা কঠোৰ কৰা হৈছে। বাকী 2টা তদন্ত 3 মাহত সেবিয়ে সম্পূৰ্ণ কৰিব। আদালতে লগতে কয় যে ভাৰত চৰকাৰ আৰু সেবিয়ে শ্বৰ্ট চেলিং সন্দৰ্ভত হিন্ডেনবাৰ্গ ৰিপৰ্টৰ দ্বাৰা আইন উলংঘা হৈছে নেকি তাক চোৱা চিতা কৰিব আৰু যদি আছে তেন্তে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব।